নমস্কাৰ। আজি মই আপোনালোকৰ লগত আচলতে মকৰ ৰাশিৰ 2025 চনটো কেনেকুৱা হ'ব বা কেনেকুৱা যাব তাৰ বিষয়ে অলপ আলোচনা কৰিম। মকৰ ৰাশি শিক্ষাৰ ফালৰ পৰা সকলৰ কাৰণে তেওঁলোকৰ এইবছৰ আপোনাৰ জুনলৈকে যিকোনো বিদ্যাস্থানৰ লগত জড়িত যিকোনো কৰ্মক্ষেত্ৰৰ কাৰণে তেওঁলোকৰ কাৰণে অতি শুভ, তেওঁলোকৰ কাৰণে ভাল আছে। যদি এক্সাম আছে তো তেওঁলোকৰ কাৰণে এক্সামৰ কাৰণে ভাল, পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰণে শুভ আৰু বিদ্যাৰ লগত জড়িত নতুন কিবা ডিচিজন যদি ল'ব বিচাৰিছে তো তাৰ কাৰণেও তেওঁলোকৰ কাৰণে বহুত বেছি শুভ হয়। তাৰপিছত আমি যদি চাওঁ তেওঁলোকৰ এইবছৰ শনি থাকিব তৃতীয় স্থানত, ৰাহু থাকিব দ্বিতীয় আৰু বৃহস্পতি থাকিব ষষ্ঠ আৰু কেতু থাকিব অষ্টমত। আমি শনি যদি চাওঁ তেতিয়াহ'লে তেওঁলোকৰ এইবছৰ চাৰে খতম হ'বলৈ গৈ আছে। তেওঁলোকৰ যোনটো 7.5 বছৰ চাৰে যিহেতু চলি আছিলে তো তেওঁলোকৰ কাৰণেতো বহুত বেছি ভাল, তেওঁলোকৰ কাৰণে এইটো বহুত বেছি ভাল কথা। কাৰণ তেওঁলোকৰ যোনটো স্বাস্থ্যৰ যদি আপোনাৰ বনৰ যদি কিবা প্ৰব্লেম চলিছে বা কঁকাল বিষ সেইবিলাক যদি আঁঠু বিষ সেইবিলাক যদি বহুত বেছি তেওঁলোকে পাই আছিলে তেতিয়াহ'লে সেইবিলাকৰ পৰা তেওঁলোকে অলপ মুক্তি পাব আৰু স্বাস্থ্যৰ অলপ ইম্প্ৰুভমেণ্ট হোৱাৰ সম্ভাৱনা আছে। ফেমিলি যোনটো ৰিলেশ্যন ঘৰৰ কাৰোবাৰ লগত যদি বেয়া হৈ আছিলে, তেওঁলোকৰ কথা পতা মেলাত যদি কিবা প্ৰব্লেম হৈ আছিলে তো সেইবিলাকৰ পৰা তেওঁলোকৰ ভাল হ'ব, তেওঁলোকৰ ৰিলেশ্যনবিলাক ভাল হ'ব ঘৰৰ মানুহবিলাকৰ লগত। আৰু তেওঁলোকে যোনটো ডিপ্ৰেশ্যন আৰু এনজাইটি কোনো ডিচিজন বনাব নোৱাৰা প্ৰব্লেমত তেওঁলোকে পৰি আছিলে, অধিক চিন্তা সেইবিলাকৰ পৰা তেওঁলোকে মুক্তি পাব আৰু তাৰপিছত তেওঁলোকৰ সাহস বৃদ্ধি পাব আৰু তেওঁলোকে নতুন কিবা কৰ্মক্ষেত্ৰত আগবাঢ়িব পাৰিব। তাৰপিছত আমি যদি চাওঁ বৃহস্পতি অষ্টমত দ্বাদশ অধিপতি হৈ পেলাই অষ্টমত ষষ্ঠত থকাৰ কাৰণে তেওঁলোকৰ যদি বহুত বেছি কিবা আগতে কোৰ্ট কেছ বা কিবা বহুত বেছি ধাৰ ঋণত যদি ফচি আছিলে তেতিয়া সেইবিলাকৰ পৰা তেওঁলোকে মুক্তি পোৱাৰ সম্ভাৱনা আছে। কাৰণ এইটো বিপৰীত এটা ৰাজযোগ বুলি ক'ব পৰা যায় যে দ্বাদশ অধিপতি আহি পেলাই অষ্টমত বহিছে, তো সেই ঋণ মুক্তি কোৰ্ট কেছ সেইবিলাকৰ পৰা তেওঁলোকে এবাৰ মুক্তি পাব। আৰু খালি বৃহস্পতি যিহেতু বেমাৰৰ ঘৰলৈ যাব, ষষ্ঠটো আমাৰ মানে স্বাস্থ্যৰ বেমাৰৰ ঘৰ, তো সেইকাৰণে তেওঁলোকৰ অলপ লিভাৰ আৰু ফেট আৰু ডায়েবেটিছ এই তেনেকুৱা সমস্যাবিলাকৰ তেওঁলোকৰ আছে যদি অলপ চকু দিয়া ভাল হ'ব তেওঁলোকৰ কাৰণে, যাতে তেওঁলোকৰ যদি তেনেকুৱা কিবা সমস্যাত পৰে তো তেওঁলোকে মানে তেনেকুৱা কিবা সমস্যা যদি তেওঁলোকৰ লগত আছে তেতিয়াহ'লে তেওঁলোকে অলপ নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিব লাগে। তাৰপিছত আমি কেতু অষ্টমত থাকিলে আকস্মিকভাৱে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে। তেওঁলোকে অলপ দুৰ্ঘটনাৰ ক্ষেত্ৰত বা ধৰি লওক নিজৰ স্বাস্থ্যৰ অলপ গুৰুত্ব দিয়াটো উচিত হ'ব। তেওঁলোকে মানে ক'ৰবাত গৈছে মেলিছে তেতিয়া অলপ সাৱধানে যোৱাটো বেছি দৰকাৰী। তাৰপিছত ৰাহু দ্বিতীয়ত থকাৰ কাৰণে তেওঁলোকে এবাৰ অলপ ফাইনেন্সিয়েল গেইনটোতো হ'ব, ফাইনেন্সিয়েল গেইন থাকে তেওঁলোকৰ, কিন্তু পইচাবিলাক ক'ত খৰচা হ'ব তেওঁলোকে অলপ সঞ্চয় কৰাটো বহুত বেছি দৰকাৰী। তেওঁলোকে ধৰিব নোৱাৰিব যে তেওঁলোকৰ পইচা ক'ত গৈছে, কি কৰিছোঁ একো তেওঁলোকৰ হেৰি নাথাকে। তাৰপিছত তেওঁলোকৰ যিহেতু অলপ কথা কওঁতে অলপ সাৱধান হোৱা দৰকাৰী আৰু যাক তাকে মানে কাৰোবাৰ লগত মেইনলি তেওঁলোকৰ মেৰিড লাইফত অলপ প্ৰব্লেম, কথা কোৱাত কাৰণে অলপ সমস্যাৰ সৃষ্টি হ'ব পাৰে। তাৰপিছত তেওঁলোকৰ বেলেগ কাৰোবাৰ লগতো যদি কিবা ধৰি লওক ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো যদি কিবা প্ৰব্লেম, কথা কোৱাৰ কাৰণে তেওঁলোকৰ কিবা প্ৰব্লেম হ'ব পাৰে। তাৰপিছত আমি যদি চাওঁ প্ৰতিকাৰ কি কৰিলে ভাল হ'ব, তেতিয়াহ'লে তেওঁলোকে প্ৰত্যেক মঙলবাৰে হনুমান মন্দিৰত চাকি 7টা মঙলবাৰে হনুমান মন্দিৰত যদি চাকি জ্বলায়, চামেলি তেলৰ চাকি যদি জ্বলায় তেতিয়া তেওঁলোকৰ কাৰণে অতি শুভ হ'ব। আৰু যদি পাৰে তেওঁলোকে এবছৰটোত এবাৰ কাল ভৈৰৱ মন্দিৰ দৰ্শন কৰি অহাটো তেওঁলোকৰ কাৰণে চবচে বেছি উত্তম হ'ব। ধন্যবাদ।